নমস্কাৰ সকলোকে আজি মই আপোনালোকলৈ লৈ আহিছো তিলৰ লাৰু ৰেচিপি তিলৰ লাৰুটো সকলোৱে বনাব জানেই নহয় জানো আৰু মইনো আজি তিলৰ লাৰু কেনেকৈ বনালো আজি আপোনালোকক তাকে দেখুৱাম তাৰ কাৰণে এয়া মই এবাটি তিল আৰু এয়া আধা বাটি গুড় লৈ লৈছো তিলখিনি মই বগা আৰু কলা তিল মিক্স কৰি লৈছো আপোনালোকে অকল কলা তিলতো ধুনীয়াকে বনাব পাৰিব এয়া প্ৰথমতে এতিয়া গেছত কেৰাহীখন পাতি গৰম হোৱাত মই তিলখিনি দি দিলো এতিয়া মই এনেদৰে তিলখিনি অকনমান ধুনীয়া গোন্ধ এটা অহালৈকে আৰু অকনমান মচমচীয়া হোৱালৈকে ভাজি লৈছো সেই একেখন কেৰাহীতে এতিয়া মই ইয়াত দি দিলো গুড়খিনি গলিবৰ কাৰণে ইয়াত 2 চামুচ জোখৰ পানী দি দিছো এতিয়া গুড়খিনি গলাই লৈ কিছু সময় পগাই ল'ব লাগিব চাওক গুড়খিনি ধুনীয়াকে গলি গৈছে আৰু এতিয়া গুড়খিনি কোনটো জোখৰ ৰাখিব লাগিব মই আপোনালোকক দেখুৱাই যাম আপোনালোকে ভালদৰে চাই যাব আৰু এয়া দেখিছে বাতি এটাত পানী লৈ পেলাই মই গুড় এটোপাল দি দিছো আৰু যেতিয়া এইখিনি পানীত দিওতে এনেদৰে গোটা বান্ধি আহিছে মানে আমাৰ লাডু বান্ধিবৰ কাৰণে ধুনীয়া জোখত হৈ গৈছে ইয়াতকে আৰু বেছিকে পগাবৰ প্ৰয়োজন নাই এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম এতিয়া মই এয়া দি দিছো ভাজি ৰখা তিলখিনি মই একেবাৰতে দি দিয়া নাই এনেদৰে মই কমকে দি তিলখিনি গুড়খিনিৰ লগত মিলাই আছো আৰু এয়া দেখিছে ন মই কেনেদৰে কৰিছো চাই যাব এয়া মই গুড়খিনিৰ লগত তিলখিনি ভালদৰে মিলাই আছো মোক কেইটামান তিল ৰৈ গৈছে গোটেইখিনি দিয়া নাই গোটেইখিনি দিয়া হয় এইখিনি বেছি শুকাই গল হয় সেয়েহে মই এনেদৰে জোখটো চাই তিলখিনি দি আছিলো আৰু এইটো জোখত মই ৰাখি দিছো আৰু এইটো জোখত ৰখাৰ পিছত মই কিছু সময় এনেদৰে লৰাই আছো এনে কৰিলে অকনমান গুড়খিনি ঠাণ্ডা হৈ যায় তেতিয়া লাডু বান্ধিবলৈ সুবিধা হয় যেতিয়া অকনমান হাতেৰে চুব পৰা হৈছে তেতিয়া মই হাতখনত অকনমান ঘিউ সানি লৈ চামুচ এখনেৰে তিলৰ অকনমান পচন লৈ এনেদৰে মই লাডু কেইটা বান্ধিছো যদি এনেদৰে লাডু কেইটা বন্ধা যায় হাতখন নুপুৰে আৰু বান্ধিবলৈও সুবিধা হয় আৰু এই লাৰু কেইটা বনোৱাৰ লগে লগে ধুনীয়াকে টান হৈ আহে কোমল হৈ নাথাকে যদি আপোনালোকে লাডু বান্ধি থাকোতে তলৰ খিনিত অকনমান টান হৈ যোৱা যেন পায় তেতিয়াও আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই যদি টান হৈ যায় তেতিয়াহলে আপোনালোকে অকনমান গেছত উঠাই দিব গৰম কৰি দিব তেতিয়া এইখিনি আকৌ লাডু বান্ধিব পৰা হৈ যাব আৰু দেখিলে নহয় মই এনেদৰে গোটেই কেইটা লাডু বান্ধি ললো আৰু লাডু কেইটা বান্ধাৰ লগে লগে মই আপোনালোকক দেখুৱাইছো বান্ধি হোৱাৰ পিছতে চাওকচোন এইকেইটা ইমান ধুনীয়াকে কটকটীয়া টান হৈ গৈছে কিছু সময় থোৱাৰ প্ৰয়োজনে নাই বনোৱাৰ মানে গোটেই কেইটা বনাই হোৱালে আগৰ কেইটা ধুনীয়াকে টান হৈ যায় আৰু দেখিলে নহয় মই হাতখন নুপুৰাকে অতি সহজতে ইমানখিনি তিলৰ লাৰু বনাই দেখুৱালো আপোনালোকে যদি তিলৰ লাৰু বনাবলৈ অকনমান গৰমৰ কাৰণে অসুবিধা পাই আছে আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি এনেদৰে তিলৰ লাৰু বনাই আপোনাৰ হাতখন নুপুৰাকৈ অতি সহজতে এই তিলৰ লাৰুবিধ বনাই খাব পাৰিব আজি মোৰ তিলৰ লাৰু ৰেচিপিটো কেনে পালে কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই